আমাৰ অসমীয়া থলুৱা খাদ্য আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আনিটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু আজি একদম চিম্পল অসমীয়া খানা বনাম দেই, মানে ঘৰৰে মানে যি আছে তাকে মই বনাম বুলি ভাবিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। যদি নতুনকৈ চাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আছে আমাৰ গছৰে কোমোৰা আৰু ইমান ধুনীয়া কোমোৰাটো এয়া চাওকচোন। তো ধুনীয়াকৈ কোমোৰাটো ভাজি বনাম আৰু ইফালে আছে মোৰ ঢেকীয়া। হাঁহটো যিহেতু কণী পাৰি আছে তো ঢেকীয়া কেইটামান লৈ লৈছোঁ আৰু কণীৰ লগত ঢেকীয়া শাক ভাজি দিম আৰু লগতে আলু দিম এটা। আৰু ইফালে আমাৰ ধুনু বহি আছে। কি কৰি আছা তুমি? কণী পাৰিছে, এটাও পাৰিছে, কটা পাৰিব। দুটা পাৰিব, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা পাৰিব, পাঁচটা পাৰিব। প্ৰথমতে মই এয়া বহাই দিছোঁ দালি, আৰু দালিখিনি উতলি আছে। এতিয়ালৈকে মই হালধি দিয়া নাই, অকল নিমখ দিকে বহাই দিছোঁ। তো উতলি যেতিয়া সিজি যাব তেতিয়া মই নিমখ জলকীয়া দি দিম, তাৰপিছত তেল মাৰি দিম। দালিখিনি এতিয়া হৈ থাকক, এতিয়ালৈকে মই আঞ্জাখিনি কাটি কিনে ৰেডি কৰি ল'ম। এতিয়া দালিখিনি হৈ আছে, দালিখিনি হৈ থকা সময়লৈকে মই এই মস্ত কোমোৰাটো কাটি ল'ম আৰু কেনেকৈ কাটো মই দেখুৱাম দেই আপোনালোকক। তো কোমোৰাটো কাটি কিনে ধুনীয়াকৈ ৰেডি কৰি লওঁ আৰু লগতে আছে ঢেকীয়া। তো ঢেকীয়া বেছি নাই, কেইটামানে আছিলে, যিহেতু আমাৰ হাঁহটো কণী পাৰি আছে। তো তাৰ কণীৰ লগতে মই ধুনীয়াকৈ ভাজি দিম আৰু আলু এটা দি দিম। আলু, ঢেকীয়া আৰু কণী তেনেকৈ ভাজি দিম আৰু কি বনাওঁ চাওঁ, ভিডিঅ'টো চাই থাকিব। মানে কি বনাওঁ মই দেখুৱাই থাকিম আপোনালোকক। প্ৰথমতে ঢেকীয়াখিনি বাছি ল'ম আৰু এইবোৰ ঢেকীয়া দেখিছেনে, এইবোৰ আমাৰ ধুনুৱে মানে এইখিনি বাচিছে। তো ইমান বাচাটো হোৱা নাই ঠিককৈ, সেইকাৰণে মানে মই ভালকৈ বাচি আছোঁ, যিহেতু তাই নাজানে। চব কামতে মানে হাত দিব বিচাৰে আৰু বেছি ভালকৈ কৰিব নাজানে। তো মই এতিয়া ভালকৈ বাচি আছোঁ।
আধা বনাই থাকোঁতে আহি গ'ল গৰু আৰু একদম ৰাস্তাটোৰ অৱস্থা চাওকচোন কি হৈ আছে একদম বোকা বোকা তো গৰুকেইটা খেদি দিলোঁ এতিয়া যাওঁ আৰু আকৌ বনোৱাত লাগোগৈ তো ইফালে মই দুইফালে দুটা কেৰাহী বহাই দিছোঁ এই বনাম ঢেকীয়া কণী আলু ভাজি আৰু ইফালে বনাম মই কোমোৰা ভাজি তো প্ৰথমতে কোমোৰা ভাজিটো বহাই দিওঁ যিহেতু চিলভাৰৰ কেৰাহী পুটুককৈ গৰম হয় তো কোমোৰা ভাজি বনাবৰ কাৰণে প্ৰথমতে দি দিছোঁ মিঠাতেল আমাৰ অসমীয়া থলুৱা খাদ্য আৰু নিৰামিষ একেবাৰে এয়া কণী আলু আৰু ঢেকীয়া লগতে বিলাহী দি ভাজিলোঁ এয়া বনাইছোঁ দালি আৰু ইফালে আছে কোমোৰা ভাজি একেবাৰে চিম্পলকৈ বনালোঁ আজি দুপৰীয়াৰ খানা